মৰাণৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা পালচাৰ বাইক চুৰি ৰাঙলী দেওঘৰীয়া নৱজিৎ ভূঞা নামৰ যুৱকজনে বন্ধু লক্ষীৰাম বৰা AS337299 নম্বৰৰ পালচাৰ বাইকখনত বেংকলৈ আহিছিল। বেংকৰ সন্মুখত বাইকখন ৰাখি বেংকৰ কাম কৰিবলৈ বেংকৰ ভিতৰলৈ যোৱাৰ পিছতে চোৰে চুৰি কৰি নিয়ে বাইক। ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত জনোৱাত আৰক্ষীয়ে CCTV পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে মৰাণত সঘনাই হ'বলৈ ধৰিছে বাইক চুৰি কাণ্ড। মোৰ নৱজিৎ ভূঞা, মোৰ দেওঘৰীয়া ৰাঙলী। মই মানে বেংকলৈ আহিছিলোঁ, অলপ ষ্টেটমেণ্ট উলিয়াবৰ কাৰণে ষ্টেটমেণ্ট উলিয়ালোঁ। তাৰপিছত বাইকখন এডোখৰতে ৰাখিলোঁ মানে। বাইকখনৰ নাম্বাৰ আছে AS337299। বাইকখন মোৰ সম্পৰ্কীয় দাদা এজনৰ হয় মানে। মই বেংকত কামখিনি কৰিলোঁ, কামখিনি কৰি আহি ওলাই আহি চাইছোঁ নাই মানে। তাৰপৰা মই বেংকৰ ছাৰৰ মানে থানালৈ গ'লোঁ, থানাত খবৰ দিছোঁ। এতিয়া চাইছে CC কেমেৰাত ওলাইছে অলপ সন্মুখত এজন ল'ৰাই বাইকখন লৈ গুচি গৈছে দেখিছে। তাকে এতিয়া বাইকখন আছিলে লক্ষীৰাম বৰাৰ নামত, পালচাৰ 150। ৰেড আৰু ব্লেক হ'ব। ময়ো নাথাকোঁ মানে ইয়াত, আজিয়ে বাইকখন চলাইছোঁ, আজিয়ে মোৰ হাতৰ পৰা লৈ গৈছে। এইকেইদিন হৈ আছে মানে আজি এটা নতুন হেৰি এটা পালোঁ যে বাইক এখন লৈ আহিছিলে এজন ল'ৰাই ৰাঙলী দেওঘৰীয়াৰ। বেলেগৰ বাইক লৈ আহিছিলে, ষ্টেট বেংকৰ সন্মুখৰ পৰাই কোনোবা চোৰে লৈ গৈছে। তাকে এতিয়া পুলিচ আহি CCTVৰ মানে ফুটেজবিলাক চাই আছে, তাৰ পাছতহে গম পোৱা হ'ব। আৰু বাইকখনো লোকৰ আছিলে, এতিয়া ল'ৰাজন আছে ইয়াত। তাৰ পাছত ফুটেজত কি ওলাই দেখা যাব এতিয়া। আৰু আমাৰ মই নেইবাৰ হয়, এই অঞ্চলটোত এই 2-3 মাহৰ ভিতৰত কেইবাখনো বাইক চুৰি হৈছে। গতিকে অঞ্চলটোৰ বদনাম হৈছে, এইচব অকণমান চোৱা চিতা কৰিলে ভাল হয়। আৰু আজি ষ্টেট বেংকৰ সন্মুখৰ পৰা দিনৰ 3টামান বজাত বাইক এখন চুৰি হ'ল। কি বাইক আছিল? পালচাৰ বুলি কৈছে। ক'ৰ আছিলে মালিকজন? মই চিনি নাপাওঁ ইমান ভালকৈ। পিছত কিবা ধৰা পৰিছে নেকি বা গম পালে নেকি? একো গম পোৱা নাই। এতিয়া পুলিচ আহিছে, কিবা ইনভেষ্টিগেশ্যন কৰি আছে। ক'ত কৰি আছে ইনভেষ্টিগেশ্যন? বেংকৰ ভিতৰত গৈ চাই আছে, CC কেমেৰাত চাই আছে।